খেলখন নহ'ব চাগে। খেলখনত 104টা প্ৰাইজ দি আছে। এতিয়া বহুতে টিকেট লগাইছে, 100 টকাত লগাই দি আছে, 150 টকাত দুটা লগাই দি আছে। এনেকুৱা বহুতে সুধি থাকে যে এইটো খেলখন হ'ব নে কি হ'ব, যে ফেক হয় নে সঁচা হয়। মোৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক এটা কথা ক'ম যে নগাঁও জিলা জাতীয় বিদ্যালয় কচুৱা তিনিআলিত যোনটো খেল হৈ আছে, 104টা প্ৰাইজ, 4খন আল্ট্ৰা য'ত আছে, এইটো টিকটত ধামাকা অফাৰ চলি আছে। আপোনালোকে যদি লোৱা নাই, স্ক্ৰীণত নাম্বাৰ দিয়া থাকিব, টিকেট লৈ ল'ব সোনকালে। আজিৰ পিছত কালি চাগে টিকেট নাপায় অনলাইনত। অফলাইনততো টিকেট নায়েই, অনলাইনতো নাপায়। ধামাকা অফাৰ চলি আছে। আৰু আজি আৰু এটা কথা কম, মানে বহুতে মোক কল কৰি সুধি থাকে যে দাদা এইটো খেলত 104টা প্ৰাইজ দি আছে। এতিয়া বহুতে টিকেট লগাইছে, 100 টকাত লগাই দি আছে, 150 টকাত দুটা লগাই দি আছে। এনেকুৱা বহুতে সুধি থাকে যে এইটো খেলখন হ'ব নে কি হ'ব, যে এইটো খেলত 104টা প্ৰাইজ দি আছে। এতিয়া বহুতে টিকেট লগাইছে, 100 টকাত লগাই দি আছে, 150 টকাত দুটা লগাই দি আছে। এনেকুৱা বহুতে সুধি থাকে যে এইটো খেলখন হ'ব নে কি হ'ব, যে ফেক হয় নে সঁচা হয়। খেলখন নহ'ব চাগে, খেলখন ফেক হ'ব। খেলখন কি পাৰ্মিশ্যন নোহোৱাকৈ পাতিব। আপোনালোকক কওঁ যে ইমান ডাঙৰ এটা খেল পাতিছে, আজি আপোনালোকক ক'ম যে ফেক হ'ব নে অৰিজিনেলি হ'ব খেলখন। আগতেতো আপোনালোকক কৈ দিব বিচাৰিছোঁ, এতিয়া বৰ্তমান আপোনালোকক অফাৰ দিয়া আছে। যদি দুটা টিকেট লয় তেনেহ'লে 250 টকাত ল'ব পাৰিব, আৰু যদি 4টা লয় তেনেহ'লে 500 টকাত ল'ব পাৰিব, আৰু যদি 8খন লয় 1000 টকাত ল'ব পাৰিব। যদি লাগে স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰিব, পাই যাব। তেনেহ'লে এতিয়া কওঁ যে খেলখন হ'ব নে নাই। এতিয়া চাওক, বহুতে মানে কি কৰে যে জাগাৰ পৰা টিকেট লৈ পিনে আপোনাৰ 50%, কোনোবাই 20% পে'মেণ্ট কৰে। পে'মেণ্ট কৰি পিনে কি কৰে আৰু মানে সিহঁতৰ পইচাখিনি উঠাই পিনে পিছত যিবিলাক টিকেট আছে সেইবিলাক কি কৰে, সিহঁতে যিবিলাক ৰেটত লৈছে তাত সেই লছত মানে এৰি দিয়ে। পিছত আমি যে ফুল পে'মেণ্ট কৰি আনিছোঁ টিকেটবিলাক, আমিতো কম দামত দিব নোৱাৰোঁ, এলাও নাই জাগাৰ পৰা কম দামত দিবলৈ। কি কৰিম কওকচোন। এইটো কাৰণে মানে বহুতে ভাবি থাকে যে খেলখন কি পাৰ্মিশ্যন নোহোৱাকৈ পাতিব পাৰিব। আপোনালোকে কওকচোন, খেলখন কি পাৰ্মিশ্যন নথকাকৈ খেলখন পাতিব পাৰিব? চবকেইটা পাৰ্মিশ্যন লৈ পিনেহে খেলখন পাতিব পাৰে। আৰু ইমান ডাঙৰ খেল, অসমৰ সৰ্ববৃহৎ ডাঙৰ এইটো খেলই, জাতীয় বিদ্যালয় কচুৱা তিনিআলিৰ সাহায্যতে ইমান ডাঙৰ এটা খেল। আৰু বহুতে কৈ আছে যে প্ৰাইজ কি 104টা আছে নে আৰু কম আছে। এটা নিউজত কয় এটা আৰু আনটোত কয় আন এটা। তেতিয়াহ'লে আপোনালোকক দেখুৱাই দি আছোঁ, মই টিকেটটো এবাৰ দেখুৱাই দিম, চাই লওক। যোনটো টিকেট আছে সেইটোত চাই লওক। ইয়াত যিকেইটা ফটো দিয়া আছে এইকেইটাতো আছেই টিকেটত, মানে প্ৰাইজত আছেই। আৰু আন এটা চাই লওক, আপোনাৰ ইয়াত চাই লওক। টাটা আল্ট্ৰা বাছ 44 সিটাৰ, মহেন্দ্ৰ থাৰ, মাৰুতি সুজুকি চিলেৰো, টিভিএছ আপাচি RTR, বাজাজ পালচাৰ NS25, টাটা পাঞ্চ, মাৰুতি সুজুকি, এনেকুৱা টোটেল আপোনাৰ 104টা প্ৰাইজ আছে। টোটেল 104টা প্ৰাইজ আছে। তাৰ পৰা কুপন প্ৰাইজ আছে আপোনাৰ 52খন, আৰু আপোনাৰ এজেণ্ট প্ৰাইজ আছে আপোনাৰ 52খন। বুজিছে? গম পালেই যে পাব্লিকে কিমানখন পাব। পাব্লিকে পাব আপোনাৰ, যোনে যোনে টিকেট ক্ৰয় কৰিব সিহঁতে পাব 52খন। 4খন আল্ট্ৰা প্ৰাইজ ৰাখিছে আপোনাৰ কুপন প্ৰাইজত, আৰু আপোনাৰ এজেণ্ট প্ৰাইজত ৰাখিছে বাকীবিলাক। এইটোত আপোনাৰ বুকৰ খেল নাই। বহুতে মানে সুধি থাকে যে দাদা বুকৰ খেল আছে নেকি, বুকৰ খেল আছে নেকি, বুক ল'লে কিমান, সেইটো মানে এইটোত বুকৰ খেল নিদিলে, এইটোত এজেণ্ট প্ৰাইজহে দিছে যে আপুনি যদি এটা আল্ট্ৰা বাছ পায়, আল্ট্ৰা বাছৰ লগত আন এটা গাড়ী পাব, আপুনি যাৰ পৰা লৈছিলে তাৰ সিয়াহে পাব। বুজিছে? এনেকুৱা। আৰু আপোনাৰ চিৰাং জিলাতো আৰু এটা খেল হৈ আছে, যদি সেইটোত টিকেট লাগে সেইটোৰ টিকেটো পাই যাব আমাৰ তাত। সেইটোতো আপোনাৰ চাওক, এইটো চাই লওক। 26 তাৰিখতে আছে, দুয়োটা খেল একেদিনেই আছে। যদি লাগে এইটোৰ টিকেটো পাই যাব, আমাৰ লগত যোগাযোগ কৰিব পাৰিব। এইটোত আৰু ধামাকা অফাৰ চলি আছে, এইটো যদি লয় এইটোও ল'ব পাৰে। এইটো চিৰাঙৰ যোনটো ডেভেলপমেণ্ট অফ ৰামা মন্দিৰৰ কাৰণে খেল পাতিছে, সেইটো খেলৰ টিকেট যদি লাগে সেইটোও পাই যাব। অফাৰত দি থকা হৈছে। আপোনালোকে খালি গল্ডেন অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিব। অসমৰ যিকোনো প্ৰান্তত খেল হয় আমাৰ এইটো চেনেলতে আপডেট পাই থাকিব।
আৰু লগতে মাজে মাজে অফাৰো চলি আছে। আমাক পাৰ্মিশ্যন যেতিয়া দিয়ে জাগাৰ পৰা, তেতিয়া আমি অফাৰো দি থাকোঁ। যোনে যোনে মানে ল'ব বিচাৰে আমাৰ গল্ডেন অসম ইউটিউব চেনেলটো